নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে গুগল পে'ৰ পৰা ভেকেঞ্চি আৰু ভালেকেইটা বেচৰকাৰী চাকৰি আহিছে, কোম্পানী হওক আৰু বেলেগ বেলেগ প্ৰতিষ্ঠানৰ ভেকেঞ্চি আহিছে। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে, বন্ধন বেংকৰ হওক, আজিও বন্ধন বেংকৰ ভেকেঞ্চি পাই যাব বাৰু, এইবোৰ চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। গুগল পে'ৰ পৰা ভেকেঞ্চি অল ডিষ্ট্ৰিক্ট অফ আছামতে পষ্টিং হ'ব। খালি 12 পাছ বিচৰা হৈছে গুগল পে'ত, আৰু বেলেগ বেলেগ কোম্পানীত বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচৰা হৈছে। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, সেইটো এটা ৰিকুৱেষ্ট থাকিল চবকে, নন চিৰিয়াছ কেণ্ডিডেট আমাৰ ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। প্ৰথম ভেকেঞ্চি আপোনালোকৰ যোনটো ৰখি আছিলে গুগল পে'ৰ পৰা ভেকেঞ্চি, আৰু নেটাবিট প্ৰাইভেট লিমিটেড গুগল পে' বিজনেছৰ ভেকেঞ্চি। পে আউট হ'ব এভৰি থাৰ্ছডে। কোৱালিফিকেশ্যন HS পাছ অৰ্থাৎ 12 পাছ। মাৰ্কেটিং ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি 2 হুইলাৰ এখন মেণ্ডেটৰী হ'ব লাগিব, আৰু মোবাইল ফোনটো EMIত হ'ব নালাগিব। এই দুটা ক্ৰাইটেৰিয়া দিয়া আছে। আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, তাৰপিছত ইমেইল ID, ফোন নম্বৰ, এইবোৰ মেণ্ডেটৰী উইথ বায়'ডাটা। চ' অল আছাম পষ্টিং হ'ব এইটো ভেকেঞ্চি। ফোন নম্বৰ দি আছে, হোৱাটছএপ কৰিব পাৰি। নিজৰ ৰিজিউমিখন খালি ফোন কৰিব মানা কৰিছে, ৰিজিউমিখন হোৱাটছএপ কৰিলে গোটেইবোৰ ইনফৰমেশ্যন পাই যাব। ইমেইল IDও দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে আপোনালোকৰ সুবিধা মতে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি বন্ধন বেংক তেজপুৰৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ব্ৰাঞ্চ চেলছ এক্সিকিউটিভ তেজপুৰৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ আৰু ৱেলকাম, ফ্ৰেছাৰ্ছৰ পাৰিব। এজ লিমিট দি আছে 21 to 30 ইয়াৰ্ছৰ ভিতৰত। কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেশ্যন, মিনিমাম 45% হ'ব লাগিব ইন এনি টু বৰ্ড অৰ ইউনিভাৰ্চিটি। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি আহিছে ছিনিয়ৰ চেলছ এক্সিকিউটিভ তেজপুৰৰ পৰা ভেকেঞ্চি। এইটো কাৰণে মিনিমাম আপোনালোকৰ 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব। ব্ৰাঞ্চ বেংকিং, চেলছ বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনত কাম কৰা, 21 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। ফুল টাইম গ্ৰেজুৱেশ্যন, লগতে 45% হ'ব লাগিব ইন এনি টু বৰ্ড অৰ ইউনিভাৰ্চিটিজ। তাৰপিছত আপোনালোকৰ আহিছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ টেইলাৰ, এইটো তেজপুৰৰ পৰা আহিছে। এইটো কাৰণে মিনিমাম 2 বছৰ এটা কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব, মানে এক্সপিৰিয়েঞ্চ, পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ। ব্ৰাঞ্চ বেংকিং, অপাৰেশ্যন, চেলছ, ইঞ্চুৰেঞ্চ আৰু ক্ৰছ চেলিঙত কাম কৰা। গুড কমাণ্ড হ'ব লাগিব লোকেল লেংগুৱেজ, মানে অসমীয়া লেংগুৱেজত, আৰু ইংলিছ জানিব লাগিব। 25 to 32 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰে। কোনোবাই যদি এলিজিবল বা ইণ্টাৰেষ্টেড হয়, আজি ইণ্টাৰভিউ আছে 10টাৰ পৰা 3টা বজালৈ। নিজৰ ৰিজিউমিখন লৈ তেজপুৰ ব্ৰাঞ্চ, মাধৱ বাহিৰৰ ৰোড, তেজপুৰ যাব পাৰে ইণ্টাৰেষ্টেড যদি হয়। আৰু বহুতে কুৱেশ্যন কৰিব পাৰে, দাদা আজি ইণ্টাৰভিউ আজি ভিডিঅ'ত দিলে যে, যিহেতু কালি ভিডিঅ' মনো হোৱা নাছিল, আমাৰ গ্ৰুপবিলাকত দি দিছোঁ, হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ। কোনোবাই যদি জইন কৰা নাই সেইটো আমাৰ দোষ নহয়। কোনোবাই যদি যোনে জইন কৰিছে নিশ্চয় কালি খবৰটো পাইছে আৰু ইণ্টাৰভিউত চাগে গৈছে আজি। চ' আপোনালোকে যদি গ্ৰুপবোৰ জইন কৰে, গ্ৰুপবোৰ জইন কৰি থ'ব, ডেছক্ৰিপশ্যনত লিংকবোৰ আছে। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি সুগানা ফুডৰ পৰা ভেকেঞ্চি। PLC অপাৰেটৰৰ ভেকেঞ্চি, এইটো কাৰণে ITI ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল ফৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট। 2টা জেগাৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে, নাটকুচি ফিড মিল নলবাৰী আৰু নাট্টালি ফিড মিল কলিয়াবৰৰ পৰা আহিছে। মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' মেইল ID দি আছে, আপোনাৰ ইণ্টাৰেষ্টেড যদি হয় এপ্লাই কৰি দিব পাৰে 7 ডিচেম্বৰৰ ভিতৰত। নে ভেকেঞ্চি আপোনালোকৰ হায়াৰিং কৰা হৈ আছে DM আৰু ASM, অৰ্থাৎ ডেপুটি মেনেজাৰ আৰু এছিষ্টেণ্ট চেলছ মেনেজাৰ নৰ্থ ইষ্ট লোকেশ্যনৰ ভেকেঞ্চি। আপোনালোকৰ আহিছে ডিপাৰ্টমেণ্টেল মেনেজাৰ, ডেপুটি মেনেজাৰ নহয়, আৰু এইটো এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰ হ'ব। চ' কেণ্ডিডেটজন আপোনালোকৰ অনলি কেণ্ডিডেট যাৰ গ্ৰছাৰী ৰিটেইল বেকগ্ৰাউণ্ডত এক্সপিৰিয়েঞ্চ আছে 1 year মিনিমাম, সিহঁতে খালি এপ্লাই কৰিব পাৰে। এইটো কাৰণে কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত। এইটো কাৰণে ষ্ট্ৰং লিডাৰশ্বিপ, ৰিটেইল এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড, এবিলিটি টু হেণ্ডেল ষ্ট'ৰ অপাৰেশ্যন আৰু ড্ৰাইভ পাৰফৰ্মেঞ্চ। কিন্তু পঢ়ি ল'ব পাৰে। মাল্টিপল লোকেশ্যনত পষ্টিং হ'ব আপোনালোকৰ অসম, অৰুণাচল, ত্ৰিপুৰা।
এইটো ৰিলায়েন্সৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে, ৰিলায়েন্স গ্ৰচাৰীৰ পৰা ভেকেঞ্চি। চ' কোনো ইণ্টাৰেষ্টেড হয়, যোনে ইণ্টাৰেষ্টেড এপ্লাই কৰি দিব পাৰে, খালি এলিজিবল হ'ব লাগিব, এনে এপ্লাই কৰি নিদিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে বেষ্ট চিমেণ্টৰ ভেকেঞ্চি, টেকনিকেল চেলছ আৰু এক্সিকিউটিভ চিনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি। এক্সিকিউটিভৰ কাৰণে মিনিমাম আপোনালোকৰ 1 to 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছত কাম কৰা, আৰু চিনিয়ৰ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ 3 to 6 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছত কাম কৰা। কোৱালিফিকেশ্যন বিটেক ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি আপোনালোকৰ কামৰূপ, ধেমাজি, চিপাঝাৰ, ধৰ্মনগৰ, মাদাৰপুৰ, তাৰপিছত বদৰপুৰ আপোনালোকৰ শিলচৰৰ ফালে আছে, কৰিমগঞ্জৰ ফালে, বৰাক ভেলীতে পৰে। তাৰপিছত মিজোৰাম, চেলাৰী হ'বলৈ গৈছে নেগচিয়েবল, মেইল আইডি দি আছে, আপোনালোকৰ 8 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব যদি ইণ্টাৰেষ্টেড হয়। নেক্সট ভেকেঞ্চি SSB স্কোডাৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি, খানাপাৰা, মাৰ্লিগাঁও, ডিব্ৰুগড় আৰু নগাঁৱৰ ভেকেঞ্চি। চেলছ মেনেজাৰ, চেলছ টিম লিডাৰৰ ভেকেঞ্চি, চেলছ কনচালটেণ্টৰ ভেকেঞ্চি 2 বছৰ অভিজ্ঞতা হ'ব লাগিব ইন অট'মোবাইল, লগতে শ্ব'ৰুম অষ্টি CRE CRM টেইলাৰৰ ভেকেঞ্চি। চ' আপোনালোকে সুবিধামতে এপ্লাই কৰি দিব পাৰে বা ইণ্টাৰভিউ ডাইৰেক্ট যাব পাৰে 7 ডিচেম্বৰৰ ভিতৰত। নেক্সট ভেকেঞ্চি হেৰিটেজ পাব্লিক স্কুলৰ পৰা আহিছে, ভৰলুমুখ, গুৱাহাটীৰ। TGD হিন্দী, BA বা MA হিন্দী উইথ BEd কৰা হ'ব লাগিব। এপ্লিকেশ্যন এলং উইথ ৰিজিউমি আৰু পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফখন দি এপ্লাই কৰি দিব লাগিব। মেইল আইডি দি আছে 8 ডিচেম্বৰৰ ভিতৰত। নেক্সট ভেকেঞ্চি আপোনালোকৰ হায়াৰিং কৰা হৈছে টাইটেনিয়াম BMW শ্ব'ৰুমৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ, যোনখন আপোনালোকৰ আছে ভিভাণ্ডাত আছে বৰ্তমান, পিছলৈ বেলেগ জেগালৈ নিব। একাউণ্টেণ্টৰ ভেকেঞ্চি, এইটো কাৰণে BCom পাছ কৰা হ'ব লাগিব বা MCom, লগতে ষ্ট্ৰং এক্সপাৰ্টাইজ হ'ব লাগিব GST উইথ স্পেচিফিক এক্সপিৰিয়েঞ্চ ইন দ্য অট'মোবাইল ছেক্টৰ। প্ৰেফাৰেঞ্চ দিব কেণ্ডিডেটক যোনে আগতে কাম কৰিছে অট'মোবাইল ডিলাৰশ্বিপৰ আগতে, আৰু ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব একাউণ্টিং প্ৰিন্সিপাল আৰু কমপ্লায়েন্সৰ ওপৰত। 35,000 চেলাৰী পাব বেষ্ট অন এক্সপিৰিয়েঞ্চ আৰু কেপাবিলিটি। জব লোকেশ্যন গুৱাহাটী, মেইল আইডি দি আছে 7 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। নেক্সট ভেকেঞ্চি নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনীৰ পৰা ভেকেঞ্চি, ইনভাইট কৰা হৈছে এপ্লিকেশ্যন 12 তাৰিখে, ইণ্টাৰভিউ আছে 10:30 পৰা। প্ৰথম ভেকেঞ্চি বায়'লজিৰ কাৰণে এটা ভেকেঞ্চি, বায়'লজি নহয়, ফিজিক্স টিচাৰ আৰু বায়'লজি টিচাৰ এটা ভেকেঞ্চি, এইটো কাৰণে MSc কৰা হ'ব লাগিব, লগতে BEd। চেলাৰী অফাৰ 25,000+। ইংলিছ শিক্ষকৰ ভেকেঞ্চি এটা আছে, এইটো কাৰণে কোৱালিফিকেশ্যন MA উইথ BEd, চেলাৰী হ'বলৈ গৈ আছে 18,000+। কম্পিউটাৰ শিক্ষকৰ ভেকেঞ্চি এটা আছে, কোৱালিফিকেশ্যন BCA MCA আৰু 15,000+। যোনে এক্সপিৰিয়েঞ্চ আছে, যাৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মেইল আইডি দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। নেক্সট ভেকেঞ্চি এটা ৰিপৰ্টেড ডিলাৰশ্বিপৰ পৰা ভেকেঞ্চি, কাৰ, ট্ৰাক, বাছেছ আৰু জেনছেছৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ চেলছ অফিচাৰ ভেকেঞ্চি কামৰূপ মেট্ৰৰ কাৰণে। চ' এইটো কাৰণে গ্ৰেজুৱেশ্যন লগতে চেলছত কাম কৰা অভিজ্ঞতা লাগিব, অট'মোবাইল ছেক্টৰত কাম কৰা। চ' মেইল আইডি দি আছে 7 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। নেক্সট ভেকেঞ্চি ছফ্টৱেৰ ফেকাল্টিৰ ভেকেঞ্চি, CSC কাহিলীৰ পৰা, DPI চেণ্টাৰৰ পৰা। মেইল আইডি ফোন নাম্বাৰ দি আছে, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন প্লাছ PGDCA কৰা হ'লে হ'ব বা BCA MCA কৰা হ'লেও হ'ব, অলপ সুবিধামতে এপ্লাই কৰি ল'ব। নেক্সট ভেকেঞ্চি বেনেলি গুৱাহাটীৰ ভেকেঞ্চি, আৰু 2 হুইলাৰ ডিলাৰশ্বিপ হয় এখন, আৰু আৰ্জেণ্ট বেচিছত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। টেলিকলিঙৰ ফিমেলৰ এটা ভেকেঞ্চি আছে, ৰিচিপশ্যনিষ্ট ফিমেলৰ এটা। চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি মেল ফিমেলৰ কাৰণে, এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। মেইল আইডি ফোন নাম্বাৰ দি আছে, হোৱাটছএপ নাম্বাৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। গুৱাহাটীৰ পৰা ভেকেঞ্চি আহিছে। নেক্সট ভেকেঞ্চি আপোনালোকৰ চিনিয়ৰ টেকনিচিয়ান ৰেফ্ৰিজাৰেটৰ AC ট্ৰেইনাৰৰ ভেকেঞ্চি বজালিৰ পৰা, এইটো কাৰণে ডিপ্ল'মা BE BTech ইলেক্ট্ৰনিক্স ইলেক্ট্ৰিকেল আৰু 1 year এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। হস্পিটেলিটি ট্ৰেইনাৰৰ কাৰণে গুৱাহাটী শিৱসাগৰ হজাৰ ভেকেঞ্চি, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন TNH মিনিমাম 1 year এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব ট্ৰেডৰ। আৰু ৰিটেইল চেলছ এক্সিকিউটিভ, এইটো কাৰণে গুৱাহাটী আৰু হজাৰ ভেকেঞ্চি, এইটো কাৰণে মিনিমাম 1 year এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। টুৰ গাইড ট্ৰেইনাৰ শিৱসাগৰ ভেকেঞ্চি, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন TNH, ট্ৰেভেল মেনেজমেণ্ট বা চাৰ্টিফিকেট ইন কোৰ্চ টুৰিজিম, টুৰ গাইডিং, আৰু মিনিমাম 1 year এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। মেইল আইডি দি আছে, যোগাযোগ কৰি ল'ব পাৰে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড হিচাপে দিয়া হ'ব। চ' ফ্ৰেণ্ড আজিলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু আগতে কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাব পাৰে, আৰু কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে। আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত, যদি 150+ লাইক কৰি দিয়ে।